নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু ৰণোজ পেগুদেৱে আচলতে ক'লে, আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। তেওঁ কি ক'লে? তেওঁ কৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল এই মাহৰ লাষ্টত নতুবা মে' মাহৰ ফাৰ্ষ্ট উইকতে দিব বুলি তেওঁ জনাইছে। এই মাহৰ লাষ্টৰ ফালে দিয়াৰো সম্ভাৱনা আছে, কাৰণ তেওঁ কথাটো ক'লে। আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে হ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হয়। আৰু মেট্ৰিকৰ ৰিজাল্ট আমি সোনকালে দিবলৈ সক্ষম হ'লোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এই মাহৰ শেষত অথবা যদি দুদিন দেৰি হয় মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ পাই যাব। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে